জুলাই মাহৰ উৎকট গৰমত আপুনিও যদি এটুকুৰা খুব ধুনীয়া ঠাইলৈ যোৱাৰ প্লেনিং কৰিছে তেতিয়াহ'লে এই ঠাইখিনিলৈ যাব পাৰে। আৰু মোৰ দৰে যদি আপুনিও পাহাৰীয়া ঠাই ভাল পায়, একা বেকা ৰাস্তাৰে গৈ ভাল পায়, তেতিয়াহ'লে যে এই ঠাইখিনি আপুনি খুব ভাল পাব। সিদিনাখন আমিও গৈছিলোঁ নাগালেণ্ডৰ টিজিটলৈ। যথেষ্ট ভিতৰলৈ সোমাই গৈ আমি নিৰ্দিষ্ট ঠাই পালোঁ আৰু এয়া আমি আহি পালোঁ নাগা চেৰেনিটি কোভ। মই অৱশ্যে এটা লং ভিডিঅ' দিছিলোঁ। যিসকলে সেইটো চাইছে সেইসকলেতো সকলোখিনি ভালদৰে দেখিছে। জীৱনত প্ৰত্যেকেই বেলেগ বেলেগ কামত ব্যস্ত হৈছে। মই ভাবোঁ সেই ব্যস্ততাৰ পৰা অকণমান যদি আঁতৰি মাইণ্ডটো ফ্ৰেছ কৰিবলৈ হয় তেতিয়াহ'লে এনেকুৱা ঠাইখিনি কিন্তু বাছি ল'ব লাগে। যিটুকুৰা ঠাইলৈ আহিলে আপুনি প্ৰাকৃতিক সৌন্দৰ্যখিনি খুব সুন্দৰকৈ উপভোগ কৰিব পাৰে। ইয়াত আহি এটা কথা লক্ষ্য কৰিছিলোঁ, ঠাইখিনি খুব ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। আৰু সেই যে বগা তম্বু তৰা ঘৰকেইটা দেখিছে সেইকেইটা আচলতে কটেজ হয় আৰু প্ৰত্যেকটোতে এচিৰ ব্যৱস্থা আছে। আৰু এইফালে দেখিছে যে এইকেইটা ঘৰ দেখিছে এইকেইটাও কিন্তু কটেজেই হয়। প্ৰত্যেকটো কটেজ বেলেগ বেলেগ। বননিখিনি ইমানেই ধুনীয়া, তাৰ মাজে মাজে খোজকাঢ়িবলৈ মনেই নাযায়। আৰু এইবোৰ দেখিছেনে ধুনীয়া ধুনীয়া একোটা কৰিডৰ সদৃশ গলি দিছে। আৰু এইখন দলং দুয়োকাষে ধুনীয়াকৈ পানীৰ ফ্ল'ৰ আছে। দায়িত্ব, সমস্যা, অভাৱ, অভিযোগ সকলোবোৰ এটা দিনৰ কাৰণে পাহৰি নিজৰ মাজত বিলীন হৈ গৈছোঁ। বৰ ভাল লাগিলে পৰিৱেশটো। আপোনালোকে পাহৰি যায় বুলি আকৌ এবাৰ কৈ দিছোঁ, নাগা চেৰেনিটি কোভ। এনেকুৱা পৰিৱেশৰ মাজত এটা দিন থাকিলে মাইণ্ডটো যেন ৰিফ্ৰেছ হৈছে তেনেকুৱা লাগি যায়। বননিখিনিৰ কথা কৈছিলোঁ যে দেখিছে কিমান ধুনীয়া। ডিঙিত থকা গামোচাখনেই আমাৰ স্বাভিমান। এখেতে যে কেনিবা গ'লে কেতিয়াও গামোচাখন নেৰে। ৰ'দত ইমানেই ঘূৰিলোঁ অৱশেষত সকলোৰে ভাগৰ লাগিলে। প্ৰত্যেকেই ক'লে বোলে চাহ একাপকৈ খাওঁ। আৰু এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে য'ত এচিৰ ব্যৱস্থা আছে, ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা আছে। কিছু সময়ৰ পাছতে আমাৰ অৰ্ডাৰ দিয়া বস্তু আহি গ'ল আৰু চাহ, কফি লগতে ফ্ৰেঞ্চ ফ্ৰাইৰ সৈতে মজাকৈ খাই ল'লোঁ। প্ৰত্যেকেই চাবচোন, আনৰ কাৰণে কিবা এটা কৰোঁতেই জীৱনটো শেষ হয়। গতিকে নিজেই ভাল পোৱাকণো কেতিয়াবা অকণমান কৰিব লাগে। মই পিছে ফুৰি বহুত ভাল পাওঁ। আজি ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে ফুৰি ভাল পায় আৰু এটুকুৰা ধুনীয়া ঠাই বিচাৰি আছিলে। ইমানেই ধুনীয়া লাগিছে। যিসকলে অহা নাই এবাৰ আহিব আৰু যিসকলে আহিছে প্লিজ একদম মজাকৈ এটা কমেণ্ট কৰি থৈ যাব। ইয়ালৈ আহিলে কিন্তু কেইটামান পইচা লৈ আহিব। বিশেষকৈ যদি নাৱত উঠিব খোজে এজনৰ পাৰ হেড 300 টকা, আৰু যদি সাঁতুৰিব নাদুৰিব বিচাৰে ছুইমিং পুলত তেতিয়াও 300 টকা। আৰু ঠিক তেনেকৈ খোৱা বোৱাটো কিছু দাম আছে। কথাতে কয় নহয়, কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব। আহিবৰ সময়ত আমি আকৌ ফ্ৰাইড ৰাইচ ল'লোঁ, নান ল'লোঁ আৰু বাটাৰ চিকেন ল'লোঁ। দাম হ'লেও কিন্তু আমি খাই থৈহে আহিছোঁ। যিসকলে এনেকুৱা এটা প্লেচ বিচাৰি আছে তেওঁলোকৰ ওচৰত যাতে ভিডিঅ'টো পায় প্লিজ শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।